নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি থকা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজ্যবাসীৰ প্ৰতি আহ্বান অসমবাসীলৈ এটা অডিঅ' বাৰ্তা বৰ্ষিয়ান ৰাজনীতিকজনৰ আইচিইউৰ পৰা এই বাৰ্তা প্ৰেৰণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সম্প্ৰতি তেখেত জিএমচিএইচত চিকিৎসাধীন অৱস্থাত আছে আগষ্ট মাহত তেওঁ কোভিড-19ত আক্ৰান্ত হৈছিল আৰু বহুদিন ধৰি অসুস্থ হৈ আছিল তেখেতে অডিঅ'ৰ জৰিয়তে বহুতো কথা প্ৰকাশ কৰিছে তেওঁ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছে আৰু ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছে এই মুহূৰ্তত আমি আপোনালোকক এই বাৰ্তাটো শুনাব বিচাৰিছো সংগঠি বন্ধুসকল আজি মই প্ৰথমবাৰৰ কাৰণে সংবাদ মেল পাতিছো আৰু ইয়াৰ পৰা মই জনাব বিচাৰিম যে মই এতিয়াৰ পৰা আজি সমাজকৰ্মী হিচাপে কাম কৰি আগবাঢ়ি যাই বিচাৰিছো ৰাইজৰ আশীৰ্বাদ পাই ৰাইজৰ আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ নোপোৱাহেঁতেন আজি এই কাম মই কৰিবলৈ সম্ভৱ নহ'ল মই আশা কৰিছোঁ অসমবাসীৰ ৰাইজে মোক সদায় মৰম কৰে তিতাবৰবাসী মৰমটো কৰি আছেই যোৰহাটবাসী আছেই মই আশা কৰোঁ যে অসম ৰাইজৰ যি মৰম তেনে যুৱক যুৱতী ছাত্ৰ ছাত্ৰী বা বাগানৰ যিসকল শ্ৰমিকে হওক গাঁৱৰ খেতিয়কে ৰোৱনী বোৱনী ছাত্ৰ ছাত্ৰী সকলো খেতিয়কে হওক সৰু সুৰা বিজনেছ কৰা সকলো বেতৰ বাটৰ কামে সকলো যি কাম কৰি আছে সকলো তেওঁলোকে যিটো মৰম পাই আছো সেইটোৱে মই ভাবোঁ যে আমাৰ ৰাজনীতি জীৱনৰ সেইটো মূল মন্ত্ৰ আৰু সেই মূল মন্ত্ৰটো লৈ আমি ভৱিষ্যত আমি কাম কৰিব গৈ থাকিম অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।